Hello to all my dear students. আজিৰ আমি ভিডিঅ'টিত স্ট্যান্ডার্ড ফর্ম অফ এ নাম্বাৰৰ বিষয়ে ডিসকাস কৰিম ঠিক আছে সো স্ট্যান্ডার্ড ফর্ম অফ এ নাম্বাৰৰ বিষয়ে জনাৰ আগতে আমি ডেসিমেলৰ দুটা ইম্পৰ্টেন্ট ক্যাৰেক্টাৰিষ্টিক্স বা প্ৰপাৰ্টি জানিব লাগিব সো সেই দুটা প্ৰপাৰ্টি আমি নোট নম্বৰ 1 আৰু নোট নম্বৰ 2 ত ডিসকাস কৰিছো ঠিক আছে সো নোট নম্বৰ 1 ত থকা ডেসিমেলৰ প্ৰপাৰ্টিটো হৈছে when a decimal is shifted towards left then we multiply 10 raised to power positive number অৰ্থাৎ যেতিয়া এটা ডেসিমেল আমি লেফট সাইডত শিফট কৰিম তেতিয়া আমি 10 raised to power positive number এটা মাল্টিপ্লাই কৰিব লাগিব ফৰ এক্সাম্পল ইয়াতে সাপোজ ডেসিমেলটো এইটো পজিশনত আছে এতিয়া এই ডেসিমেলটো যদি কিবা এটা কাৰণৰ কাৰণে যদি মই লেফট সাইডে এনেকে শিফট কৰো এনেকে যদি মই শিফট কৰো এইটো পজিশনলৈকে তেতিয়া হলে আমি এটা 10 raised to power positive number এটা মাল্টিপ্লাই কৰিব লাগিব তো সিম্পলি যেতিয়া এটা ডেসিমেল লেফট সাইডত শিফট কৰা হয় তেতিয়া হলে 10 raised to power positive number এটা মাল্টিপ্লাই কৰিব লাগিব ফৰ এক্সাম্পল example 1 1239.563 সো ইয়াতে যেটো ডেসিমেল আছে সে ডেসিমেলটো আমি 1 আৰু 2 ৰ মাজত আমি শিফট কৰিম এতিয়া ডেসিমেলটো যেহেতু আমি লেফট সাইডে শিফট কৰিম সো আমি 10 raised to power এটা পজিটিভ নাম্বাৰ এটা মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে সো প্ৰথমতে আমি ডেসিমেলটো লেফট সাইডত 1 আৰু 2 ৰ মাজত শিফট কৰিলো দেন আমি যেহেতু ইয়াতে যেটো ডেসিমেল আছে হে ডেসিমেলটো লেফট সাইডৰ 1 2 3 তিনটা নম্বৰৰ আগফালে শিফট হৈছে সো 10 raised to power ইয়াতে আমি 3 ইউজ কৰিছো যদি চাৰিটা নম্বৰৰ আগফালে শিফট হয় 10 raised to power 4 হ'ব সিমিলারলি যদি পাঁচটা নম্বৰৰ আগফালে শিফট হয় 10 raised to power 5 হ'ব ঠিক আছে নেক্সট एग्जांपल 2 is a decimal 2046329.3.6 এতিয়া ইয়াতে সে এই ডেসিমেল আছে এই ডেসিমেলটো আমি যদি 4 আৰু 6 ৰ মাজত অৰ্থাৎ লেফট সাইডে যদি শিফট কৰিব লাগে তেতিয়া হলে আমি ইয়াতে 10 raised to power পজিটিভ নাম্বাৰ এটা মাল্টিপ্লাই কৰিব লাগিব আৰু সেই পজিটিভ নাম্বাৰটো হৈছে যে যেহেতু ডেসিমেলটো লেফট সাইডৰ 1 2 3 4 5 পাঁচটা নম্বৰৰ আগফালে শিফট হৰ সো 10 raised to power 5 আমি এটা মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে নাও एग्जांपल 3 ইয়াতে এটা নাম্বাৰ দিয়া আছে 1000.0 এতিয়া সে এই ডেসিমেল নাম্বাৰটো আমি কিবা এটা কাৰণৰ কাৰণে 1 আৰু 0 মাজত শিফট কৰিব লাগে অৰ্থাৎ টুৱাৰ্ডছ লেফট সাইডে আমি শিফট কৰিব লাগে সো প্ৰথমতে আমি ডেসিমেলটো শিফট কৰিলো নেক্সট আমি যেহেতু ডেসিমেলটো লেফট সাইডৰ তিনিটা নম্বৰৰ আগফালে শিফট হৈছে সো আমি 10 raised to power 3 মাল্টিপ্লাই কৰিছো ঠিক আছে নেক্সট নোট নাম্বাৰ 2 when a decimal is shifted towards right then we multiply 10 raised to power negative number অৰ্থাৎ যেতিয়া এটা ডেসিমেল আমি ৰাইট সাইডত শিফট কৰিম তেতিয়া হলে আমি 10 raised to power negative number এটা মাল্টিপ্লাই কৰিব লাগিব সো ইয়াৰ আগৰ নোট নাম্বাৰ 1 ত কি আছিল যদি আমি লেফট সাইডে শিফট কৰো 10 raised to power পজিটিভ নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব আৰু ৰাইট সাইডে শিফট কৰিলে 10 raised to power নেগেটিভ নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব সো ইয়াতে সাপোজ ডেসিমেলটো ইয়াতে আছে আৰু এই ডেসিমেলটো সে কিবা এটা কাৰণৰ কাৰণে আমি এইটো পজিশনৰ পৰা সে ইয়ালৈ আমি শিফট কৰিব লাগে that means আমি রাইট ডাইরেকশনত শিফট কৰিব লাগে সো তেতিয়া হলে আমি সিম্পলি রাইট ডাইরেকশনত শিফট কৰি পেলাই 10 raised to power নেগেটিভ নাম্বাৰ এটা মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে নাও एग्जांपल 1 0.0234631 এতিয়া সে এই ডেসিমেল যেটো ইয়াতে ইনভলভ হৈ আছে এই ডেসিমেলটো সে রাইট ডাইরেকশনৰ 3 আৰু 1 ৰ মাজত আমি শিফট কৰিব লাগে ঠিক আছে সো প্ৰথমে আমি ডেসিমেলটো শিফট কৰিলো এইখিনি পজিশনত 3 আৰু 1 ৰ মাজত যেহেতু আমি ডেসিমেলটো ৰাইট ডাইরেকশনত শিফট কৰিছো সো আমি 10 raised to power এটা নেগেটিভ নাম্বাৰ এটা মাল্টিপ্লাই কৰিব লাগিব আৰু এই নেগেটিভ নাম্বাৰটো কি হ'ব যে যেহেতু ডেসিমেলটো তাৰ অৰিজিনাল পজিশনৰ পৰা 1 2 3 4 5 6 ছয়টা নম্বৰৰ পাঁচফালে শিফট কৰিছো সো 10 raised to power -6 এটা মাল্টিপ্লাই কৰিব লাগিব নাও एग्जांपल 2 234.239.60 সে ইয়াতে যেটো ডেসিমেল আছে এই ডেসিমেলটো 4 আৰু 2 ৰ মাজৰ পৰা সে 2 আৰু 3 ৰ মাজলৈকে আমি শিফট কৰিব লাগে তো যেহেতু আমি রাইট ডাইরেকশনত শিফট কৰিব লাগে সো প্ৰথমতে আমি ডেসিমেলটো শিফট কৰিলো তাৰ ডিজায়াৰ্ড পজিশনলৈকে তাৰ পাছত যেহেতু ডেসিমেলটো আমি রাইট সাইডৰ এটা নাম্বাৰৰ পাছফালে
আমি শিফট কৰিছোঁ চ' 10⁻⁻1 এটা মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে নেক্সট এক্সাম্পল 3 এণ্ড লাষ্ট এক্সাম্পল সাপোজ নাম্বাৰটো দিয়া আছে 10.23456 ঠিক আছে আৰু সে এই ডেসিমেলটো 0 আৰু 2 ৰ মাজৰ পৰা আমি কিবা এটা কাৰণৰ কাৰণে 6 ৰ পাছলৈ শিফট কৰিব লাগে অৰ্থাৎ আমি টুৱাৰ্ডছ ৰাইট ডাইৰেকশন শিফট কৰিব লাগে সো ডেসিমেলটো আমি ইয়াৰ পৰা 6 ৰ পাছত আমি ডেসিমেলটো প্ৰথমতে লিখিলো নেক্সট যেহেতু ডেসিমেলটো ৰাইট ডাইৰেকশনত আমি শিফট কৰিছো সো আমি চাব লাগিব যে ৰাইটৰ কিমানটা নাম্বাৰৰ পাঁচ পালে আমি শিফট কৰিছো 1 2 3 4 5 পাঁচটা নম্বৰৰ আগফালে সৰি পিছ পালে আমি শিফট কৰিছো সো 10⁻⁻5 এটা আমি মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে থ্যাংক ইউ এণ্ড হ্যাভ এ গুড ডে